নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ প্ৰাকৃতিক দুৰ্যোগ এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে ইয়াত তোমালোকৰ উত্তৰ দিয়া। ক নম্বৰটো হৈছে অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি? উত্তৰ লিখিবা। অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা হৈছে 1897 আৰু আনটো হৈছে 1950 চন। খ নম্বৰটো হৈছে 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক'ত আছিলে? উত্তৰ 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল হ'ল খাচীয়া জয়ন্তীয়া পাহাৰ। গ নম্বৰটো হৈছে 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিলে? উত্তৰ 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত হৈছিলে। ঘ নম্বৰটো হৈছে কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল? উত্তৰ 1950 চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িলে। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰটো হৈছে চানডুবি বিল কেনেকৈ সৃষ্টি হ'ল? উত্তৰ লিখিবা। 1897 চনত হোৱা ভূমিকম্পটোতেই এই পাহাৰ চানডুবি বিললৈ পৰিণত হ'ল। বৰ্তমানৰ যি চানডুবি বিল সেয়া আগতে এখন পাহাৰ আছিলে আৰু ভূমিকম্পৰ ফলত সেই পাহাৰখন খহি আৰু লগতে কেইবাখনো পাহাৰ খহি চানডুবি বিললৈ পৰিণত হৈছে। খ নম্বৰটো চোৱা 1950 চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল? উত্তৰ লিখিবা। 1950 চনত ভূমিকম্পৰ ফলত অসমত বানপানীৰ প্ৰকোপ বাঢ়িল আৰু বহুতো নদীৰ গতিপথ সলনি হৈছিল আৰু এইবোৰ বৰ ভূমিকম্পতেই গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিলে। গ নম্বৰটো চোৱা চুনামি কি? উত্তৰ লিখিবা। সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰগৰ্ভৰ আলোড়নৰ কাৰণে পানীত ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক চুনামি বুলি কোৱা হয়। ঘ নম্বৰটো হৈছে ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত চুনামিয়ে প্ৰভাৱ পেলাইছিল? উত্তৰ ভাৰতবৰ্ষত 2004 চনৰ 26 ডিচেম্বৰত এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক চুনামিৰ সৃষ্টি কৰিছিলে। ইয়াৰ পিছতে আছে খ নম্বৰটো ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণৰ। প্ৰথমটো হৈছে তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা। এই শব্দকেইটাৰে আমি বাক্য সাজিব লাগে। প্ৰথমটো হৈছে পাহাৰ। পাহাৰত লিখিব পাৰা তেওঁ পাহাৰত এটা ঘৰ বনাইছে। বনভোজ আমি যোৱাকালি বনভোজ খাবলৈ গৈছিলোঁ। চানডুবি বিল। চানডুবি বিল এসময়ত পাহাৰ আছিল। আনন্দ শিশুটি আনন্দ মনেৰে খেলি আছে। আতংক কৰোনা মহামাৰীৰ ফলত গোটেই বিশ্বত আতংকৰ সৃষ্টি হৈছে। ভূমিকম্পই মানুহৰ ক্ষতি সাধন কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। এটা উদাহৰণ দিয়া আছে, ঠিক তেনেকৈ আমি তাৰ পিছৰ কেইটাও আমি শব্দ গঠন কৰিব লাগে। প্ৰথমটো হৈছে সাৱধান। সাৱধান হ'লে সাৱধানতা। ঠিক তেনেকৈ বিষণ্ণ আছে, বিষণ্ণ হ'লে বিষণ্ণতা। বিভিন্ন হ'লে বিভিন্নতা, বিশাল হ'লে বিশালতা আৰু প্ৰসাৰ হ'লে প্ৰসাৰতা। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা। আমি অব্যয় পদ বিচাৰি উলিয়াব লাগে। এতিয়া ইয়াত দিছে ফৰিদা হে ৰামনু তুমি কেনেকৈ যাবা? এইটো হৈছে সম্বোধনবোধক অব্যয়। তাৰ পিছৰটো হৈছে বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ। এইটো হৈছে সময়সূচক অব্যয়। পিছে মই এতিয়া নাযাওঁ দিয়া। এইটো হৈছে বিয়োজক অব্যয়। বাৰু হ'ব দিয়া। এইটো হৈছে ভাৱবোধক অব্যয়। আজি কি যে গৰম। মুনু মোক ঠাণ্ডা পানী এগিলাচ দিবানে? এইটো হৈছে প্ৰশ্নবোধক অব্যয়। হয় দিছোঁ ৰবা। এইটো হৈছে সন্মতিসূচক অব্যয়। তুমি কাৰ লগত বজাৰলৈ যাবা? এইটো হৈছে প্ৰশ্নবোধক অব্যয়। আৰু মই আৰু শেৱালি একেলগে যাম। এইষাৰ হৈছে সংযোজক অব্যয়। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। 6 নম্বৰ প্ৰশ্নটো পাঠত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। আমি পাঠত থকা শব্দবোৰ বিচাৰি উলিয়াব লাগে জুৰীয়া শব্দসমূহ। সেইসমূহ হৈছে চহৰ নগৰ, ঘৰ দুৱাৰ, হাজাৰ হাজাৰ, লাহে লাহে, জম্মু কাশ্মীৰ, মুখে মুখে, উঠানমা, ক্ষয়ক্ষতি, আলৈ আহুকাল। এইসমূহ আমাৰ পাঠটোত জুৰীয়া শব্দ আছে।
ইয়াৰ পাছতে আছে গ নম্বৰত জ্ঞান সম্প্ৰসাৰণত ৮ নম্বৰ প্ৰশ্নটো হৈছে ভূমিকম্পৰ সময়ত মাৰা দেউতাৰাই তোমালোকক কি কি কৰিবলৈ কয়? উত্তৰ লিখিবা ভূমিকম্পৰ সময়ত মা দেউতাৰে আমাক ভিতৰৰ পৰা বাহিৰত ওলাবলৈ নিদিয়ে আৰু লগতে লাইটৰ চিলিণ্ডাৰৰ ছুইচ বন্ধ কৰিবলৈ জুই থাকিলে তৎক্ষণাত পানী ঢালি নুমাই থবলৈ কয়। ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।